Hello everyone, welcome back to our channel. আজি মই আপোনালোকৰ আগত কেইটামান জিকে কুৱেশ্যন লৈ আনিছোঁ য'ত আপোনালোকৰ বহুত গুৰুত্বপূৰ্ণ হয় তো ভিডিঅ'টো ভালদৰে চাব আৰু মনত ৰাখিব চেষ্টা কৰিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব তো বলা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আমাৰ যোৱা ভিডিঅ'টোৰ হোমৱৰ্কটো আছিলে হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ আছাম অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি হিমন্ত বিশ্ব শৰ্মা অসমৰ চিএম হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু গভৰ্ণৰ হৈছে গুলাব চান্দ কাটাৰিয়া যোৱা ভিডিঅ'টোত মই এই চিফ মিনিষ্টাৰ আৰু গভৰ্ণৰৰ ওপৰত ভিডিঅ' এটা বনাইছিলোঁ য'ত আপোনালোকৰ কাৰণে আহি থকা কিছুমান কাৰণে বহুতখিনি গুৰুত্বপূৰ্ণ হয় আৰু বহুতখিনি সুবিধা হ'ব আপোনালোকে বেলেগ বেলেগ ৱেবছাইটত আপোনালোকে চাৰ্চ কৰি থাকিব নালাগে এটা ভিডিঅ'তে গোটেইকেইটা লিষ্ট আছে গোটেইকেইখন ৰাজ্যৰ মই বহুতকেইখন ৰাজ্যৰ চিফ মিনিষ্টাৰ আৰু গভৰ্ণৰৰ ওপৰত ভিডিঅ' বনাইছোঁ আপোনালোকে চাই ল'ব তো বলক আজি আমি নেক্সট কুৱেশ্যনটোৰ বাবে আগবাঢ়ি যাওঁ নেক্সট আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে হুইচ চিটি ইজ ন'ন এজ স্কটলেণ্ড অফ ইণ্ডিয়া কোনখন চহৰক ভাৰতৰ স্কটলেণ্ড বুলি জনা যায় ইয়াতে শুদ্ধটো হ'ব অপশ্যন এ কুৰ্ক কুৰ্ক চহৰক ভাৰতৰ স্কটলেণ্ড বুলি জনা যায় কুৰ্ক চহৰক কৰ্ণাটকত স্কটলেণ্ড অফ ইণ্ডিয়া বুলি জনা যায় আৰু শ্বিলঙক স্কটলেণ্ড অফ ইষ্ট বুলি জনা যায় নেক্সট ইন হুইচ ইয়াৰ ৱাজ ষ্টাৰ্টআপ ইণ্ডিয়া ষ্টাৰ্টেড কোন বছৰত ষ্টাৰ্টআপ ইণ্ডিয়া আৰম্ভ কৰা হৈছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 2016 বছৰত ষ্টাৰ্টআপ ইণ্ডিয়া আৰম্ভ কৰা হৈছিল এইটো এটা বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকে সকলোৱে মন কৰিব আৰু ষ্টাৰ্টআপ ইণ্ডিয়া কেতিয়া লঞ্চ কৰা হৈছিল 16 জানুৱাৰী 2016 লঞ্চ হৈছিল নেক্সট গৰখীয়া দৌল ইজ চিটুৱেটেড এট হুইচ ডিষ্ট্ৰিক্ট গৰখীয়া দৌল কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি যোৰহাট গৰখীয়া দৌল যোৰহাট জিলাত অৱস্থিত নেক্সট ৱেন ৱাজ আসাম নাট্য সন্মিলন ফৰ্মেট অসম নাট্য সন্মিলন কেতিয়া গঠন কৰা হৈছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ 1959 অসম নাট্য সন্মিলন 1959ত গঠন কৰা হৈছিল নেক্সট ইন হুইচ চিটি উইল ইণ্ডিয়া হোষ্ট দ্য 2025 BWF ৱৰ্ল্ড জুনিয়ৰ চেম্পিয়নশ্বিপছ ভাৰতে কোনখন চহৰত 2025 BWF বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ আয়োজন কৰিব ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি গুৱাহাটী ভাৰতে গুৱাহাটী চহৰত 2025 BWF বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ আয়োজন কৰিব নেক্সট ৱেন ৱাজ দ্য ইণ্ডিয়ান নেশ্যনেল ফ্লেগ এডপ্টেড ভাৰতৰ জাতীয় পতাকা কেতিয়া গ্ৰহণ কৰা হৈছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি 22 জুলাই 1947 ভাৰতীয় জাতীয় পতাকা 22 জুলাই 1947 চনত গ্ৰহণ কৰা হৈছিল নেক্সট হোৱাট ইজ দ্য নেম অফ চুগাৰ ফাউণ্ড ইন মিল্ক গাখীৰত পোৱা শৰ্কৰাৰ নাম কি ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি লেক্ট'জ গাখীৰত পোৱা শৰ্কৰাৰ নাম হৈছে লেক্ট'জ নেক্সট হোৱাট ইজ দ্য বেচিক পইণ্ট অফ জেইনিজম জৈন ধৰ্মৰ মূল নীতি কি ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি অহিংসা জৈন ধৰ্মৰ মূল নীতি হৈছে অহিংসা নেক্সট ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া লোকেটেড ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধটো অপশ্যন বি নতুন দিল্লী ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ মুখ্য কাৰ্যালয় আছে নতুন দিল্লীত অৱস্থিত নেক্সট পুষ্কৰ টেম্পল ইন ৰাজস্থান ইজ ৰিলেটেড টু হুইচ ডিটি ৰাজস্থানৰ পুষ্কৰ মন্দিৰ কোন দেৱতাৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি ব্ৰহ্মা ৰাজস্থানৰ পুষ্কৰ মন্দিৰ ব্ৰহ্মা দেৱতাৰ সৈতে সম্পৰ্কিত নেক্সট ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ৱাজ ইষ্টাব্লিছ ইন দ্য ইয়েৰ ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি 1935 ভাৰতীয় ৰিজাৰ্ভ বেংক 1935 চনত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ চাউথাৰ্ণ ৰেলৱে জ'ন লোকেটেড দক্ষিণ ৰেলৱে জ'নৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ চেন্নাই
দক্ষিণ ৰেলৱে জনৰ মুখ্য কাৰ্যালয় চেন্নাইত অৱস্থিত। নেক্সট, দ্য চেণ্ট্ৰেল চিল্কৱৰ্ম ফিড ষ্টেচন ইজ লোকেটেড এট পাট মুগাৰ পলুৰ খাদ্য যোগান কেন্দ্ৰস্থল ক'ত অৱস্থিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি শিৱসাগৰ। পাট মুগাৰ পলুৰ খাদ্য যোগান কেন্দ্ৰস্থল শিৱসাগৰত অৱস্থিত। নেক্সট, স্বৰ্ণলতা এ হিষ্টৰিকেল নভেল ৱাজ ৰিটেন বাই। স্বৰ্ণলতা ঐতিহাসিক উপন্যাসখন কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি তিলোত্তমা মিশ্ৰা। স্বৰ্ণলতা ঐতিহাসিক উপন্যাসখন তিলোত্তমা মিশ্ৰা ৰচনা কৰিছিল। নেক্সট, দ্য ফাৰ্ষ্ট ছেছন অফ দ্য কনষ্টিটিউয়েণ্ট এছেম্বলি ৱাজ হেল্ড ইন। সংবিধান সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি নতুন দিল্লী। সংবিধান সভাৰ প্ৰথম অধিৱেশন নতুন দিল্লীত অনুষ্ঠিত হৈছিল। নেক্সট, হুইচ ওৱান অফ দ্য ফলোইং এক্টছ লেইড দ্য ফাউণ্ডেশ্যন অফ দ্য ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন ইন ইণ্ডিয়া? নিম্নলিখিত কোনটো আইনে ভাৰতত ব্ৰিটিছ প্ৰশাসনৰ ভেটি স্থাপন কৰিছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ ৰেগুলেটিং এক্ট 1773। ৰেগুলেটিং এক্ট 1773ত ভাৰতত ব্ৰিটিছ প্ৰশাসনৰ ভেটি স্থাপন কৰিছিল। নেক্সট, দ্য ড্ৰাফটিং কমিটি অফ দ্য কনষ্টিটিউয়েণ্ট এছেম্বলি ৱাজ ছেট আপ অন। সংবিধান সভাৰ খচৰা সমিতি কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি 29 আগষ্ট 1947। সংবিধান সভাৰ খচৰা সমিতি 29 আগষ্ট 1947 চনত গঠন কৰা হৈছিল। নেক্সট, লাইট ইয়াৰ ইজ এ ইউনিট অফ। আলোকবৰ্ষ কিহৰ একক? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি দূৰত্ব। আলোকবৰ্ষ দূৰত্বৰ একক। নেক্সট, হু ৱাজ দ্য আহোম কিং ডিউৰিং দ্য বেটল অফ চৰাইঘাট ইন 1671? 1671 চনত শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি উদয়াদিত্য সিংহ। 1671 চনত চৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা উদয়াদিত্য সিংহ আছিল। নেক্সট, আজিৰ এইটো লাষ্ট কুৱেশ্যন হয়। ইয়াণ্ডাবু ট্ৰিটি ৱাজ চাইন বিটুইন ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড দ্য ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কাৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ মান ৰজা। ইষ্ট ইণ্ডিয়া কোম্পানী আৰু মান ৰজাৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। তো আজিৰ এই 20টা কুৱেশ্যন আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো বলক আজিৰ হোমৱৰ্কটো হ'লে আমি আগবাঢ়ি যাওঁ। আজিৰ হোমৱৰ্কটো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ কোনটো? তলত থকা এই 4টা অপশ্যনৰ ভিতৰত এটা শুদ্ধ উত্তৰ হ'ব আৰু সেই শুদ্ধ উত্তৰটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আজি এই ভিডিঅ'টো সামৰিলোঁ। অহা ভিডিঅ'ত আৰু কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন বাকী আছে। সকলোখিনি এটা এটা ভিডিঅ'কৈ আনি আছোঁ। আপোনালোকে কিছু অপেক্ষা কৰিব। তেতিয়ালৈকে আপোনালোকে সকলোৱে মোৰ আগৰ ভিডিঅ'বিলাক চাব পাৰে। ৰিজনিঙৰ আছে, ইংলিছৰ আছে আৰু জিকেৰ আছে। আপোনালোকে সকলো ভিডিঅ' গুৰুত্বপূৰ্ণ হয়, সকলো ভিডিঅ' চাই ল'ব আৰু হোমৱৰ্কবিলাক শুদ্ধ এনচাৰ দিবলৈ চেষ্টা কৰিব।